হয়, নিশ্চিতভাৱে 2008 আৰু 9 চনতে আচলতে স্থাপন হৈছিলে চামগুৰিৰ যি সুগন্ধি ঔষধ আৰু মছলা বাগিচা নামৰ এখন আচলতে বাগান বুলি ক'ব লাগিব। বাগানখন স্থাপন হৈছিলে আৰু স্থাপন হোৱাৰ পিছতে কিন্তু বৰ্তমান সময়ত পৰিত্যক্ত অৱস্থাত থকা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সজিত সাংবাদিকগৰাকীয়ে। এয়া হৈছে চামগুৰি বাজিয়াগাঁওস্থিত যি সুগন্ধি ঔষধি আৰু মছলা বাগিচা আছিলে। আচলতে 2008 চনতে আচলতে এই যি হেৰিটো আছিলে, এই বাগিচাখন আছিলে বাগিচাখন দেখাইছিলে। আৰু এই বৰ্তমান সময়ত আমি যদি কওঁ, সেই যি বাগিচাখন আছে আচলতে পৰিত্যক্ত অৱস্থাত থকা পৰিলক্ষিত হৈছে। লগতে যি চুৰ, সেই চুৰৰ সাঁতোৰা পৰা পৰিলক্ষিত হৈছে। লগতে আমি যদি কওঁ, যি দেৱালসমূহ আছে, দেৱালসমূহো ভাঙি আচলতে নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে। মোৰ লগত এই মুহূৰ্ততে ইয়াৰে যি কেইজনমান লোক আছে, সচেতন লোক আছে, আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। যে আপোনাৰ ওচৰলৈ আহিছোঁ, 2008-9 চনতে এটা স্থাপন হোৱা আচলতে প্ৰকল্প বুলি ক'ব লাগিব। এই প্ৰকল্পটো বৰ্তমান সময়ত চোৰা হাতোৰা পৰিছে বা পৰিত্যক্ত অৱস্থাত আছে, কি ক'ব? হয়, নিশ্চিতভাৱে যে 2008-9 চনতে ইয়াতে আপোনাৰ নগাঁও সামাজিক বনানীকৰণ সংমণ্ডল বিভাগৰ অধীনত যি ইয়াতে বনানীকৰণৰ উদ্যোগত আপোনাৰ এখন বাগিচাৰ সৃষ্টি কৰিছিলে। তেতিয়া মন্ত্ৰী আছিলে বা বিধায়ক আছিলে চামগুৰি সমষ্টিৰ আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু সেই ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বতে এই বাগিচাখন হৈছিলে। কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছো যে জৰাজীৰ্ণ অৱস্থাত আৰু ইয়াত থকা বাউণ্ডেৰীসমূহ আৰু ইয়াৰ জৰাজীৰ্ণ অৱস্থাত ভাঙি ছিঙি পেলাই বা চুৰমাৰ হৈ গৈছে। গতিকে যিগৰাকী বৰ্তমান চামগুৰি সমষ্টিৰ বিধায়ক আছে, সেই বিধায়কগৰাকী বৰ্তমান দক্ষ আৰু এজন শিক্ষিত বিধায়ক। গতিকে তেখেতৰ উদ্যোগত যাতে এই যিখন বাগিচা আছে, মূল্যৱান গছ গছনিসমূহ যিসমূহ আছে, যাতে সেইসমূহ সংৰক্ষণ কৰিব পাৰে। আৰু নগাঁও বন সংমণ্ডল বিভাগেই হওক বা চামগুৰি চামগুৰি অঞ্চলৰ যি বনাঞ্চলিক যি বিষয় আছে, তেওঁলোকৰ উদ্যোগত যাতে এই প্ৰকল্প যিসমূহ ইয়াত গছ গছনি আছে, সেই গছ গছনিসমূহ যাতে সুৰক্ষিত হৈ উঠক। বৰ্তমান সময়ত পৰিলক্ষিত হৈছে যে যিসমূহ ইয়াত দেৱাল আছে, দেৱালসমূহ যথেষ্ট খহি গৈছে। লগতে যথেষ্ট চোৰৰো টিঘিলঘনি হৈছে। এই যি বাউণ্ডেৰীটো আছে, বাউণ্ডেৰীটোৰ ভিতৰত যথেষ্ট অসামাজিক কাৰ্যকলাপো ঘটি আহিছে। এই ক্ষেত্ৰত আপোনালোকে কি? হয়, নিশ্চিতভাৱে চাওক, এটা কথা ক'বলগীয়া যে বাউণ্ডেৰীটো থাকিলে বহুতখিনি বস্তু ইয়াত সুৰক্ষিত হৈ থাকে। কিন্তু বৰ্তমান বাউণ্ডেৰীসমূহ ভাঙি ছিঙি পেলাই ইয়াত জৰাজীৰ্ণ অৱস্থাত, আৰু সেই বাউণ্ডেৰীসমূহ নথকাৰ ফলত ইয়াত অসামাজিক কামেই হওক বা ড্ৰাগছৰ ঘাটিয়েই হওক বা চুৰ ডকাইতৰ ইয়াতে বাসস্থান হৈ পৰিছে। গতিকে নগাঁও জিলা আৰক্ষী প্ৰশাসনে সেই বস্তুটোৰ ওপৰত এবাৰ দৃষ্টিগোচৰ কৰক। আৰু লগতে যিসমূহ ইয়াত ভাঙি ছিঙি যিসমূহ বাউণ্ডেৰী ইয়াত জৰাজীৰ্ণ অৱস্থাত আছে, সেইসমূহ যাতে পুনৰ গঢ়ি তুলিবৰ বাবে অনুৰোধ জনাইছো। নিশ্চিতভাৱে আপোনাৰ পৰিৱেশটো দেখুৱাইছো। চামগুৰি সামাজিক বনানীকৰণৰ যি নগাঁও সামাজিক বনানীকৰণৰ সংমণ্ডল আছে, সংমণ্ডল আৰু বন বিভাগৰ তৎপৰতাতে আচলতে এই আচলতে প্ৰকল্পটো আছে, এই প্ৰকল্পটো আৰম্ভ হৈছে। আৰু যথেষ্ট ঔষধি যি গছ আৰু মছলাৰ বাগিচা বুলি ইতিমধ্যে কৈছো। আৰু সেই মছলা যি প্ৰকল্পটো আছে, এই প্ৰকল্পটো বৰ্তমান সময়ত কিন্তু যথেষ্ট পৰিত্যক্ত অৱস্থাত আছে। আৰু যথেষ্ট চোৰৰো আচলতে আমি যদি কওঁ, চোৰৰো হাতোৰা পৰিছে। যথেষ্ট চোৰ আহে, যি ঔষধি গছসমূহ আছিলে, যিসমূহ আচলতে মূল্যৱান গছ, সেই মূল্যৱান গছসমূহ আচলতে কাটি কৰি শেষ কৰিছে। এই মুহূৰ্তত মোৰ লগত এটা স্থানীয় আৰু এজন ব্যক্তি আছে। আপোনাৰ ওচৰলৈ আহিছে দাদা। 2008-9 চনতে শুভ উদ্বোধন কৰিছিলে আচলতে তাতে যি প্ৰাক্তন বিধায়ক আছিলে, বিধায়কগৰাকী আচলতে উদ্বোধন কৰিছিলে। আৰু বৰ্তমান সময়ত যদি আমি কওঁ, কংগ্ৰেছৰ দিন নাই, কংগ্ৰেছৰ চৰকাৰ নাই, কংগ্ৰেছৰ চৰকাৰ নাইকিয়া হোৱাৰ বাবে আচলতে এনেধৰণে পৰিত্যক্ত অৱস্থাত থাকিলে নেকি এইবোৰ? কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰ কথা নাই। ইয়াত ধৰক বিশেষকৈ ক'বলগীয়া হৈছে কি, ইয়াত আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণে আমাৰ এই মছলাযুক্ত বাগিচাখন এনেকুৱা পৰিলক্ষিত হৈছে। ধৰক ইয়াত আজি চাওক, এতিয়া আপোনালোকে নিজে গম পাব, এতিয়া ভিতৰত সোমালে এতিয়াও গম পাব যে আজিৰ দিনটোতো ফৰেষ্ট বিভাগৰ কোনো মানুহ ইয়াত নাই। নথকাৰ কাৰণে ধৰক ইয়াত কিছুমান মানুহে গৈ পেলাই জুৱা খেলে, কিছুমান ধৰক ড্ৰাগছ সেৱন কৰি পেলাই ৰাতি হ'লে আকৌ চুৰি কৰি পেলাই মছলাযুক্ত বাগিচাখন মানে ধ্বংসৰ ৰূপত পৰিণত হৈছে। এতিয়া বৰ্তমান আমি আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ যে তেখেতৰ নিজৰ সমষ্টি এইখন যাতে ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিব পাৰে। তেখেতে কঠোৰ নিৰ্দেশনাৰে বিভাগীয় কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশনা দিব লাগে যে এইখন যাতে কোনো আৰু দুষ্কৃতিকাৰীয়ে নষ্ট কৰিব নোৱাৰে। তেখেতে ধুনীয়াকৈ সংৰক্ষিত কৰিব লাগে বুলি আমি আহ্বান জনালো। নিশ্চিতভাৱে চাওক, আমি কৈছো ইতিমধ্যে যি স্থানীয় লোকসকল আছে, স্থানীয় লোকসকলে আচলতে যি নৱনিযুক্ত বিধায়কগৰাকী আছে চামগুৰি ডিপ্লু ৰঞ্জন শৰ্মাকো আচলতে তেওঁলোকে অনুৰোধ কৰিছে যাতে এই যি আমাৰ যি ঔষধি সংমণ্ডলটো আছে, যি যথেষ্ট ঔষধি গছ আছে, আচলতে এই গছসমূহ যাতে কোনো চুৰ কৰি নিনিয়ে, তাৰ বাবে বন মন্ত্ৰী বা বন বিভাগৰ লোক বা বিধায়কগৰাকী তেওঁলোকে আহ্বান জনাইছে যাতে ইয়াতে যি প্ৰকল্পটো আছে আমাৰ এই চামগুৰি বাজিয়াগাঁৱত, সেই প্ৰকল্পটো যাতে পুনৰ তেওঁলোকে সুৰক্ষা দিয়ে বা তেওঁলোকে এই প্ৰকল্পটোত এজন মানুহ ৰাখে বা বন বিভাগৰ যিসকল লোক আছে, বন বিভাগৰ লোকসকল ৰাখি সুৰক্ষা যাতে তেওঁলোকে প্ৰদান কৰে, তাৰে অনুৰোধ জনালে স্থানীয় লোকসকলে।